আৰু দুদিন আছে যিমানখিনি কাম বাকি আছে গোটেইখিনি কৰিব লাগে এতিয়া বাইকখন কেনেকুৱা লাগি আছে আপোনালোকে কমেন্ট কৰি জনাবচোন এতিয়া বাইক লাডাখ যাবৰ কাৰণে ৰেডি নে কি কোৱা প্ৰতুল ভাই মই গৈ আছো লাডাখ 2022 ত গৈছিলো আকৌ এতিয়া গৈ আছো Well hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে বহুত দিন পাছত ক্যামেৰা সন্মুখত ৰাইডত যাবতো মন গৈ আছিল কিন্তু কামৰ কাৰণে যাব পাৰি থকা নাছিলো সো যি নহওক ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেলটো দেখাই পাইছে মই গৈ আছো লাডাখ 2022 ত গৈছিলো আকৌ এতিয়া গৈ আছো তাৰিখটো বাৰু নকও কেই তাৰিখে ওলাই যাম আপোনালোকে গম পাব ইনষ্টাগ্ৰামৰ ষ্টৰীত তো এতিয়া আগত নিজক ঠিক কৰিলো তাৰ পিছত বাকি কামবিলাক লাহে লাহে কৰি থাকিম হেতু কাৰণে আহিছো সেলুনত চুলি কাটাই কেনে বাকি কামবিলাক লাহে লাহে কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক বহুত ভাল লাগিছে বহুত এক্সাইটেড হৈ আছো এইটো ৰাইডৰ কাৰণে আশা কৰিছো আপোনালোকে আগত যেনেকৈ সাপোৰ্ট কৰিছিল তেনেকৈ সাপোৰ্ট কৰি থাকিব চুলি কাটাই কেনে আহি গলো ঘৰত আহি গা ধুলো গা ধুই ভাত খালো আৰু আজি মনটো ভাল লাগি আছে মানে বহুত দিন পিছত ভিডিঅ' বনাই আছো ন ভিডিঅ' বনাব মোৰো মন যায় কিন্তু কি হয় বাহিৰা কামবিলাকো থাকে সেইবিলাক নকৰিলেও নহয় ন আৰু এটা ইম্পৰ্টেন্ট কথা টাঙৰ ভিডিঅ'বিলাক যে দেৰিকে আহিল তাৰ কাৰণটো হল ৰাইডো যে গৈছিলো সেইবিলাক ভিডিঅ' ফটো ৰিল টিভিএছৰ পেজতো আহিছে সেইটো কাৰণত মোৰ ভিডিঅ'খিনি ৰখি গৈছিল সো যি নহওক এতিয়া পৰা চিন্তা কৰিব নালাগে ভিডিঅ' আহি থাকিব এতিয়া ৰাইডিং গিয়াৰ্ছ বিলাক বিচাৰো ৰাইডত যিহেতু গৈ আছো বস্তু সব বিচাৰিব লাগিব মই যদি মোৰ ৰুমটো দেখাও ন আপোনালোকে গম পাব ৰুমত ফুল উঠি আছে কৰ বস্তু ক'ত পৰি আছে একো মানে হিচাপে নাই মই আগত এনেকুৱা নাছিলো এতিয়া কিয় বা এনেকুৱা হৈ গলো বস্তুৰ প্ৰতি মানে গুৰুত্ব নোহোৱা হৈ গৈছে যেতিয়া ৰাইডিং গিয়াৰ্ছ নাছিল তেতিয়া ৰাইডিং গিয়াৰ্ছৰ কাৰণে পাগল হৈ আছিলো আৰু এতিয়া যেতিয়া আছে বস্তুবিলাক মই ভালকৈ সামালিব পাৰি থকা নাই সেইটো কাৰণ বস্তু বেছি থাকিব নালাগে লাগাতকৈ বেছি ইফালে তিনটা বক্স আছে এইটো গ্ৰেণ্ড পিষ্টপৰ হয় লাডাখ ৰাইডৰ কাৰণে পঠাইছে ইয়াতে কি আছে আপোনালোকে ইনষ্টাগ্ৰামত গম পাব তাৰ পিছত এইটো টিভিএছ জেনুইন এসেসৰিজৰ পৰা পঠাইছে দুটা বক্স ইয়াতে আছে সেডেল বেগ তলতটোত চাগে টেং বেগ আছে পাহৰি গৈছো দুখন ফটো ওলাই পৰিছে ৱালৰ পৰা কিন্তু ফটো দুখন লগোৱা হৈ থকা নাই সাইকেলৰ অৱস্থা সাইকেলত ধুলি লাগিছে ইফালে দুটা বেগ পৰি আছে জেকেট পেন্ট এইবিলাকতো আছে এইবিলাক বস্তু একো লৰাই নাই মই আজিলৈকে মোৰ যে এইটো হেলমেট আছিল মই নিজে পাহৰি গৈছো ইয়াতে জেকেট থৈ দিয়া আছে ইফালে থৈ দিয়া আছে গ্লভছ মোৰ কেইযোৰ মই নিজেই নাজানো যোনযোৰা ওচৰতে পাওঁ সেইযোৰাই পিন্ধি যাওঁ ইফালে বালাকলাবা এইটো এটা জেকেট এইটো মই এবাৰ নে দুবাৰে পিন্ধিছো ইফালে এটা হেলমেট আছে এইটো বগা হৈ আছে ইফালে টেং বেগ ইফালে টপ বক্স ইফালে যে আৰু কি আছে মই নিজেই নাজানো দেখাতো লাগি আছে জেকেটৰ বেক প্ৰটেক্টৰ হয় আৰু ইফালে দুটা সেডেল বেগ আছে আৰু এই দুটা হেলমেটৰ সাফা কৰা নাই এনেকৈ থৈ দিয়া আছে এইটো হেলমেটৰ ইমান পিন্ধাই নহয় এইটো হল টায়াৰ ইনফ্লেটৰ এইটো বস্তু লাগিব আৰু এইটো হল গগলছ এনেকৈ আছে লৰাই নাই আৰু এই বক্সটো বাৰ্থডেত মোক গিফ্ট দিছিল প্ৰিয় মানুহ এজনে ইয়াৰে পাৰ্চটো অকল ইউজ কৰিছো আৰু বাকি লৰাই নাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন মোৰটো বহুত ভাল লাগিছে এইটো হেলমেট চাওক না ক'ত আছে লেপটপৰ ওপৰত হেনুকা হ'ব লাগে কোৰ বস্তু ক'ত পৰি আছে নিজে নাজানো গোপ্ৰ ঢাকনি পাইছো এডাপ্টাৰ মাইক গোপ্ৰ চাগে ভিতৰত থৈছো ইয়েছ গোপ্ৰটো মই মুচি কিনে থৈছিলো মানে এটা ভিডিঅ' বনাব গৈছিলো ভিজি গৈছিল পানীত সেইটো কাৰণ মুচি কিনে থৈ দিছো কি কম আৰু ইফালে চাওক এইবিলাক ৰেইন লাইনাৰ মই কেনেকৈ বিচাৰিম নিজে কনফিউজ হৈ আছো এতিয়া যি হ'ব আছিল হৈয়ে গ'ল এতিয়া পৰা ধ্যান ৰাখিব লাগিব সো যি নহওক ৰাইডত যেহেতু গৈ আছো সেইটো কাৰণ বস্তুবিলাক আগে ভাগে বিচাৰি লোৱা ভাল সময় বহুত বেছি নাই ঘৰৰ বস্তুখিনি পাই যাম কিন্তু বাহিৰৰ কামখিনি আগত কৰি আহো ঘৰৰ বস্তু ঘৰতে আছে আৰু নতুন গেছটো আহি আছে বহুত বেছি চিন্তা নাই মইতো ৰেডি হৈ গৈছো কিন্তু কথা হল এতিয়া বাইকখনক ৰেডি কৰাব লাগিব বাইকত সেডেল ষ্টে লগাব আছে আৰু টপ ৰেক লগাব আছে আৰু ভাবি আছো বাইকখনক এবাৰ সাৰ্ভিস চেণ্টাৰত লৈ গৈ কেনে চেক কৰাই লম সেকেন্ড সাৰ্ভিসিং হৈ গৈছে তথাপিও মই ভাবি আছো ইমান দূৰ যাম যেহেতু 6-7,000 কিলোমিটাৰ ৰাইড হয় সেইটো কাৰণত বাইকখনক ভালকৈ চেক কৰি লোৱাটো ভাল তো এতিয়া ওলাই যাও গৈ কেনে সেডেল ষ্টে টপ ৰেক আৰু বাইকৰ চেক এইখিনি কাম কৰাই লও আহি পাই গলো সাবেৰা টিভিএছ জুনালিত আছে সিটি চেণ্টাৰৰ একদম সন্মুখতে আহাৰ লগে লগে গৰম চাহ অলপ চৰ্দি লাগি আছিল মনটো ভাল লাগি গৈছে আৰু মূলত আছে এতিয়া ধীৰাজ দা খৰপাতি কেনেকুৱা শ্বৰুমৰ মেনেজাৰ সাবেৰা টিভিএছৰ মেনেজাৰ হয় এতিয়া মূলত আছে ৰাজু দা এয়া বাকি খৰপাতি কেনেকুৱা বঢ়িয়া না দেখা পাইছে আগৰ ভিডিঅ'ত তো এতিয়া কথাটো হ'ল মই যে ঘৰৰ পৰা কৈছিলো ইয়াতে মোৰ বস্তু কেইটামান অৰ্ডাৰ কৰা আছিল এইটো বক্সটো আহি গৈছে এটা চাওক ৰনিন সবফালে ৰনিনে লিখা আছে ইয়াৰ ভিতৰত কি আছে এটো কেৰিয়াৰ কি ৰাইট সাইডৰ আছে আচ্ছা সেডেল ষ্টেৰ ৰাইট সাইড লেফট সাইড আৰু টপ ৰেক ন কোৱালিটি বঢ়িয়া চোন একচুয়ালি সো এটা বস্তু এটা তোমাক মই কম জেনুইন এসেসৰিজ বলা বস্তুটো যেটো বস্তু কোম্পানী বনাই ন সেইটো বস্তু কি হয় কোম্পানী যেটো ম্যানুফ্যাকচারিং কৰে
গাড়ী এখন যেতিয়া গাড়ী এখন যেতিয়া কোম্পানী মেনুফেকচাৰিং কৰে তাৰ লগত যিটো বস্তু মানে সুইটেবল হয় বা মানুহজনে ইউজ কৰি ভাল পাব সেইটো হিচাপত কোম্পানীয়ে বনায় বাহিৰত যদি এচেছৰিজ ল'ব যোৱা এই পইচাকেইটা তুমি খৰচ কৰাতকৈ ইয়াতে আহি কিনে তুমি জেনুইন এচেছৰিজ লোৱা আৰু জেনুইন এচেছৰিজ আমাৰ মাজে মাজে কিবা কিবি ডিছকাউণ্ট চলি থাকে আচ্ছা গতিকে ডিছকাউণ্টৰ কাৰণেও যদি কিবা অসুবিধা হয় আমাৰ তাত আহি কিনে গোটেইখিনি বস্তুৱেই পাব যদি গাইজ ৰনিন থকা কোনোবাই মোৰ ভিডিঅ' চাই আছে বা টিভিএছৰ বাইক চলাই তেতিয়াহ'লে চিন্তা কৰিব নালাগে চাবেৰা টিভিএছত আহিলে হ'ল ইয়াতে যদি ষ্টক নাথাকে তেতিয়াহ'লে অৰ্ডাৰ কৰি দিব আহি যাব সোনকালে অকল এইবিলাক বস্তুৱে নহয় যদি আপোনাক ৰাইডিং জেকেট লাগে পেণ্ট লাগে শ্বুজ লাগে গ্লভছ লাগে গোটেইখিনি বস্তু পাই যায় যিকোনো ধৰণৰ গিয়াৰ্ছ পাই যাব মানে টিভিএছৰ যিমান গিয়াৰ্ছ আছে টি চাৰ্টৰ পৰা আদি কৰি মানে ধৰা বুটছৰ পৰা আদি কৰি জেকেট হৈ গ'ল তোমাৰ ট্ৰাউজাৰ হৈ গ'ল বা তোমাৰ গ্লভছ হৈ গ'ল যিকোনো বস্তু মানে যিমানখিনি মানে এচেছৰিজ আছে এই এচেছৰিজ হওক বা গিয়াৰ্ছ হওক গোটেইখিনি বস্তু আমাৰ তাত এভেইলেবল চাবেৰা টিভিএছ আছে চিটি চেণ্টাৰৰ একদম সন্মুখত ফোন নম্বৰ মই ইয়াতে লিখি দিম যদি কিবা দৰকাৰ থাকে তেতিয়াহ'লে ফোন কৰি কিনে কথা ক'লে হ'ল নিশ্চয় আপোনাক হেল্প কৰি দিম নিশ্চয় তোমাৰ নাম ক'লেতো হেল্প কৰি দিবই লাগিব অ'কে ঠিক আছে চলো থেংক ইউ আহি গ'লোঁ গাইজ চাবেৰা টিভিএছৰ ছাৰ্ভিচ চেণ্টাৰত ইয়াতে বাইকৰ বস্তু ফিটিং কৰা হৈ গ'ল ক'ব গ'লে মই বাহিৰত গৈছিলোঁ এয়া চাওক বাইক ইফালে এইটো টপ ৰেক লাগি গ'ল চেডেল ষ্টে লেফ্ট ছাইডৰ আৰু ইফালে ৰাইট ছাইডৰ এতিয়া বাইকখন কেনেকুৱা লাগি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু গাইজ এইখন বাইকৰ কাম মই বাহিৰত কৰোৱাই নাই বাইক যেতিয়াৰ পৰা লৈছোঁ ছাৰ্ভিচ চেণ্টাৰতে আহোঁ মানে নতুন বাইক বাহিৰত খুলিব ইচ্ছা নাযায় বহুত ভাল ছাৰ্ভিচ একো চিন্তা কৰিব নালাগে যদি আপোনালোকৰ টিভিএছ বাইক আছে তেতিয়াহ'লে জোৰডত থকা চাবেৰা টিভিএছৰ ছাৰ্ভিচ চেণ্টাৰত আহিব পাৰে আহি কেনে আৰামছে নিজৰ বাইকৰ কাম কৰি ল'ব পাৰিব চাবেৰা টিভিএছৰ ছাৰ্ভিচ চেণ্টাৰত আহিলে প্ৰতুল ভাইক লগ পাব ফ্ল'ৰ মেনেজাৰ ফ্ল'ৰ ইনচাৰ্জ যদি কিবা প্ৰব্লেম থাকে আহি কেনে প্ৰতুল ভাইক ক'লে হ'ল নিশ্চয় আপোনালোকক হেল্প কৰি দিব কাম অলমষ্ট হৈয়ে গৈছিল মই আকৌ এবাৰ চেক কৰিব গ'লোঁ চাওঁতে আগৰ ব্ৰেক পেড অকণমান কমি গৈছে সেইটো কাৰণে নতুন ব্ৰেক পেড লগাই লৈ আছোঁ এনেকুৱা নহয় যে নচলিব 2-3 হাজাৰ কিলোমিটাৰ চলি যাব কিন্তু ৰাস্তাত আৰু ক'ত চেঞ্জ কৰি থাকিম সেইটো কাৰণে নতুন ব্ৰেক পেড ইয়াৰ পৰাই লগাই লৈ যাওঁ এইটো হ'ল পুৰণা ব্ৰেক পেড মই কৈছিলোঁ ন চাওক ইমানখিনি আছে কিন্তু তথাপিও চেঞ্জ কৰি লোৱাটো নিজৰ কাৰণে ভাল বাইকৰ কাম হৈ গ'ল নতুন ব্ৰেক পেড লাগি গ'ল আৰু চেডেল ষ্টে দেখাইছিলোঁৱে চবখিনি লাগি গ'ল টিপ টপ এতিয়া বাইক লাডাখ যাবৰ কাৰণে ৰেডি নে কি কোৱা প্ৰতুল ভাই থেংক ইউ বহুত ভাল লাগিল আজি গাইজ কাম কৰি অৱস্থা বেয়া হৈ গৈছে মানে ৰাইডৰ আগত বহুত কিবা কিবি কৰিব থাকে প্ৰিপেৰেশ্যন ভালকৈ যদি কৰা নহয় এনেকুৱা লং ৰাইডত তেতিয়াহ'লে প্ৰব্লেম হ'ব পাৰে আৰু মই তেনেকুৱা ৰিস্ক একেবাৰে নলওঁ আৰু 2 দিন আছে যিমানখিনি কাম বাকী আছে গোটেইখিনি কৰিব লাগে বাইকৰ ছাৰ্ভিচিং হৈ গ'ল চেডেল ষ্টে লাগি গ'ল টপ ৰেক লাগি গ'ল দেখাই পাইছে আপোনালোকে আৰু এতিয়া মেইন দৰকাৰী বস্তু আছিল মোৰ এটা হেলমেট আৰু পাতল গ্লভছ আৰু ৰাইডিং বুট সেইটো কাৰণত মই আহিছোঁ এতিয়া বাইক প্লেনেট ইফালে আছে বিকি ভাইয়া কেনে খবৰ মজা ক'ব লাগে মজা আৰু বিকি ভাইয়া তাতে নতুন কালেকশ্যন আহিছে এইটো এক্সিছৰ হেলমেট একজোৰ হেলমেট বহুত পিন্ধিলোঁ সেইটো কাৰণত এইবাৰ এক্সিছ পিন্ধিম এক্সিছ আগতো পিন্ধিছোঁ এক্সিছ পিন্ধি কেনে কিবা বেলেগ ভাল লাগে লাইট ৱেইট হয় বহুত লাইট ৱেইট হয় পিন্ধি কেনে ভাল লাগে আগত মোৰ অকণ বেলেগ গ্ৰাফিক্স আছিল এইটো বোলে একদম নতুনকৈ লঞ্চ কৰিছে লঞ্চ কৰাৰ লগে লগে বিকি ভাইয়া মোৰ কাৰণে অৰ্ডাৰ কৰি দিল থেংক ইউ আৰু মই যে কৈছিলোঁ পাতল গ্লভছ অফ ৰডিঙতো ইউজ কৰিব পাৰে বা হাইৱেটো ইউজ কৰিব পাৰে মানে গৰমত টুৰিং গ্লভছ পিন্ধা অকণমান দিগদাৰ সেইটো কাৰণে এইটো গ্লভছ লৈছোঁ মই দিল্লীলৈকে এইটো গ্লভছ পিন্ধিব পাৰিম তাৰপিছত টুৰিং গ্লভছ ওলাই ল'ম বিন্দাছ ৰাইড হৈ থাকিব আৰু তাৰে পিছত ৰাইডিং বুট এয়া অৰাজ ইয়াৰ আগৰ অৰাজ যে বিকি ভাইয়াই দিছিল পিন্ধি কেনে বহুত ভাল লাগিছে সেইটো কাৰণত এইবাৰো অৰাজ লৈ লোৱা হ'ল থেংক ইউ ছ' মাছ বিকি ভাইয়া ইমান ছাপোৰ্ট কৰাৰ কাৰণে अगर दिल्ली में भी तेरे को कोई प्रॉब्लम होता है तो दिल्ली में भी मेरे को तुम कॉल कर सकते हो मैं दिल्ली में कोई भी प्रॉब्लम या कोई भी चीज की जरूरत होता है तो मैं वहाँ अरेंज करवा दूंगा तुमको थैंक यू सो मच মানে কি কম আৰু ভাল লাগে ইমান দিনৰ পৰা চিনাকি বিকি ভাইয়া মই যেতিয়াই মানে ক'ৰবাত যাওঁ যিকোনো বস্তু লওক ৰাইডিং গিয়াৰ্ছ মই বাইক প্লেনেটৰ পৰাই লওঁ আগত লৈছিলোঁ ক'ৰ পৰা কিন্তু মই কিছুমান কমেণ্ট দেখা পাই মোৰ একেবাৰে ভাল লগা নাই মই যদি আজি এইটো হেলমেট ইয়াৰ পৰা লৈছোঁ মোক দেখি কিনে আপুনি ইয়াতে ল'বৰ কাৰণে নিশ্চয় আহিব কাৰণ আপুনি মোক ভাল পায় আৰু যদি আহাৰ পিছত আপুনি ভাল ৰেছপন্স নাপায় তেতিয়াহ'লে আপোনাৰ মনটো বেয়া লাগে কথাটো তেনেকুৱা বহুত কিছুমান দোকানৰ মই ভিডিঅ' বনাইছিলোঁ নবনোৱা নহয় কিন্তু মই এতিয়া ৰিয়েলাইজ কৰি আছোঁ যে মই সেইখিনি কৰিব নালাগিছিল একচুৱেলি এইবিলাক কথা ক'ব নালাগে কিন্তু মই বহুত কমেণ্ট দেখা পাইছোঁ মোৰ বহুত বেয়া লাগিছে সেইটো কাৰণত ক'লোঁ যে মই এতিয়াৰ পৰা বাইক প্লেনেটৰ পৰাই চব বস্তু ল'ম যি হ'ল আৰু কাৰণ মই বহুত কমেণ্ট দেখা পাইছোঁ মোৰ বহুত বেয়া লাগিছে তুমি ইমান ভালকে ভিডিঅ' বনাই আছো তুমি মাতি আছে তোমাৰ ফলোৱাৰ্ছ মাতি আছে যদি আমি ভালকে তাক ৰেছপন্স নিদিম তেতিয়া এটোতো বেয়া কথা না সেইটোৱে যদি আপোনালোকৰ কিবা বাইকিং গিয়াৰ্ছ লাগে বাইক প্লেনেটত আহিব ভৰলু মুখত নিয়াৰ কি আছিলে এক্সিছ বেংক SBI আছে এক্সিছ বেংক আছে PNB বেংক আছে
সব ব্যাংক ইয়াতে আছে আমার যদি আপোনালোকে টকবাৰী সাইডৰ পৰা আহে ভৰলুমুখৰ পুলিচ পইণ্টটো নাপাওঁতে ৰাস্তাৰ লেফট সাইডে নাম্বাৰ বাৰু মই ডেসক্ৰিপচন আৰু স্ক্ৰিনত লিখি দিম যি বস্তু লাগক আপুনি এবাৰ কন্টাক্ট কৰিব নিশ্চয় আপোনাক হেল্প কৰি দিব শিওর লগ পাম আকৌ নেকি আহি কেনে শিওর শিওর চলো বাই বাই বাই